ইনটেম নগাপথাৰ সমন্বয় যুৱ সংঘৰ উদ্যোগত আমাৰ নিকটৱৰ্তী যুৱ সংঘ গ্ৰুপ দীপিকা যুৱ সংঘৰ স্থানীয় ৰাইজৰ সহযোগত আগন্তুক 4 আৰু 5 মে অৰ্থাৎ 20 আৰু 21 বহাগ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলন উদযাপন কৰিবলৈ গৈ আছোঁ। গতিকেলৈ এই সুযোগতে এই ইনটেম নগাপথাৰবাসী ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাও কিছু পলমকৈ হ'লেও ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। আৰু আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ যাওঁতে বিশেষ কিছু কাৰ্যসূচী এবাৰ হাতত ৰাখিছোঁ। প্ৰথম দিনৰ যি 20 বহাগৰ প্ৰথম দিনৰ কাৰ্যসূচী এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি কাৰ্যসূচী ৰাখিছোঁ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ মানৱ দৌৰী ইউটিউবাৰ সময় গগৈ, তেখেতৰ যোগেদি আমি সাংস্কৃতিক শুভাৰম্ভ কৰি বিচাৰিছোঁ। আৰু ঐতিহ্যমণ্ডিত যি আমাৰ নগাপথাৰ ৰঙালী বিহু সন্মিলন উদযাপন কৰিবলৈ লৈছোঁ, এই মঞ্চখনি প্ৰয়াত গণশিল্পী ৰাজীৱ শইকীয়াৰ স্মৃতিত আমি এই মঞ্চখিনি উৎসৰ্গ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। এই ৰূপালী জয়ন্তী ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ আমি প্ৰয়াস কৰিছোঁ। ইতিমধ্যে কাম কাজ চলিছে আৰু সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিবৰ বাবে আমাৰ পথাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু মুকলি সভাৰ বাবে আমাৰ লিডু মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ পবিত্ৰ গগৈ ছাৰক আমি আমন্ত্ৰণ কৰিছোঁ। এনেধৰণে বাকী সাংস্কৃতিক পদজীৱিতাকে আদি কৰি কিছু পদক্ষেপ আমি লৈছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ হ'বলগীয়া যি ৰূপালী জয়ন্তী ৰঙালী বিহু সন্মিলন এই দ্বিতীয় দিনৰ যি কাৰ্যসূচী 21 বহাগ আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন আৰু জাতি মাতৃ গুণ থকা ইন্দ্ৰজিৎ ঢুলীয়া গায়কক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু লগতে কেইবাজনো ব্যক্তিক আমি আদৰ্শৱান যিসকল খেতিয়ক আমাৰ থলুৱা তেখেতলোকক আমি বিশেষভাৱে আমি সম্বৰ্ধনা কাৰ্যসূচী মুকলি সভাত আৰু ৰাখিছোঁ। এনেধৰণৰ বৰ্ণাঢ্য আমি কাৰ্যসূচীৰে এইবাৰ আমি ৰূপালী বৰ্ষ উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু এই সুযোগতে আমি সম্বৰ্ধনা জনাবলগীয়া ব্যক্তিসকল এই সুযোগতে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ আদৰ্শৱান খেতিয়ক আমাৰ স্থানীয় ঘনশ্যাম গগৈ, আমাৰ ধনিৰাম চেতিয়া টেকেৰীবাসী, এনেধৰণে ব্যক্তিসকল আমি বা চিন্তা কৰিছোঁ। আৰু এই সুযোগতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাৰ স্থানীয় বিধায়ক তেখেতে আমাৰ এই মঞ্চখনিলৈ যিটো আমাৰ ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু উদযাপন হ'ব তেখেতে আমাক কথা দিছে। আমি বিচৰা ধৰণে আমি সন্তোষজনকভাৱে উদযাপন কৰিব পৰাকৈ তেখেতে সহায় সহযোগ তেখেতে দিবলৈ কথা দিছে। এই সুযোগত তেখেতে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উদযাপনৰ ক্ষেত্ৰত এইখিনিকে কৈছোঁ। পৰৱৰ্তী আমাৰ কাৰ্যসূচী হিচাপে কিছু কাৰ্যসূচী আমাৰ বিকাশ দিহিঙীয়া তথা তেখেত স্মৃতি গ্ৰন্থ আমি যুটীয়া সম্পাদক হিচাপে ৰাখিছোঁ। তেখেতে বাকীখিনি প্ৰকাশ কৰিব। আজি ইনটেম নগাপথাৰ সমন্বয় যুৱ সংঘৰ তৰফৰ পৰা আজি আগন্তুক আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ যি আমাৰ বিহু উদযাপন কৰিবলৈ গৈছোঁ। তো এই ক্ষেত্ৰত আপোনালোকৰ সাংবাদিক বন্ধুসকলক আমি এই প্ৰেছ বাৰ্তাৰ যোগেদি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি আপোনালোকৰ বহুমূলীয়া সময় আমাক যিখিনি বিকাশ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ইয়াত আমি আপোনালোকক আমাৰ ইনটেম নগাপথাৰ সমন্বয় যুৱ সংঘৰ আৰু আমাৰ উলুপ দীপিকা যুৱ সংঘৰ উদ্যোগত
আমাৰ যি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিবলৈ গৈছোঁ, এই বিহুৰ আমাৰ কিছু আমি সুকীয়া মাদকতা দিবলৈ আমি চেষ্টা কৰিছোঁ। এই সুকীয়া মাদকতা আমি চেষ্টা মানে এইদৰে দিব বিচাৰিছোঁ। আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আমাৰ 4 আৰু 5 মে' আমাৰ যি আমাৰ ইংৰাজী মানে আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব, প্ৰথম দিনা আমাৰ কাৰ্যসূচী আমাৰ থাকিব সাংস্কৃতিক আমাৰ যিখন মঞ্চ হ'ব, এই মঞ্চখন আমি সদ্যপ্ৰয়াত আমাৰ গণশিল্পী ৰাজীৱ শদিয়াৰ নামত আমি উৎসৰ্গা আমি ৰাইজে সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ। তাৰ লগতে সেই ৰাজীৱ শদিয়াৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব আমাৰ স্থানীয় আমাৰ যিজন আমাৰ পথাৰ শিল্পী খ্যাত আমাৰ শ্ৰদ্ধাৰ লুহিত গগৈদেৱে মঞ্চ উদ্বোধন কৰিবলৈ আহিব। তেখেত আমাৰ অন্যতম ব্যক্তি এজন। আমি তেখেতকো আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ তৰফৰ পৰা তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে আমি এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি আমাৰ আটকধুনীয়া আমি 12ৰহীয়া সাংস্কৃতিক এটা শোভাযাত্ৰা আমি ৰাখিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাটো আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আমাৰ দল সামৰি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আমি মানে কৰাৰ আমি প্ৰয়াস কৰিছোঁ। তাত সেই সাংস্কৃতিক শোভাযাত্ৰাৰ অন্যতম আমাৰ মুখ্য আকৰ্ষণ হৈছে আমাৰ মানৱদী ইউটিউবাৰ আমাৰ সময় গগৈ উপস্থিত থাকিব। তো তেখেত আমাৰ এই মুখ্য আকৰ্ষণৰ এটা কেন্দ্ৰবিন্দু হিচাপে আমি ধৰিছোঁ। অন্যান্য মাত্ৰা আমি দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ লগতে আমি মানে এই আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি এইবাৰ বিশেষকৈ আমাৰ বিভিন্ন ক্ষেত্ৰত সমাজৰ বিভিন্ন ক্ষেত্ৰত আমাৰ সমাজলৈ বিশেষভাৱে অৱদান আগবঢ়োৱা, যেনেকৈ আমাৰ বিশিষ্ট খেতিয়ক, আদৰ্শৱান খেতিয়ক, বিশেষ সমাজ সংগঠক, তেখেতলোকক আমি সম্বৰ্ধনা জনোৱাৰ এটা পৰিকল্পনা কৰিছোঁ। আৰু তেখেতলোকৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। তো তেখেতলোক হৈছে আমাৰ শ্ৰেষ্ঠ সমাজ সংগঠকৰ বঁটা প্ৰাপক, আমাৰ অসম সাহিত্য সভাৰ বঁটা প্ৰাপক আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত ৰণজ্যোতি নেওগ ককাইদেউক আমি আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষতেই আমি আমাৰ ইনথেম নগাপথাৰবাসী সমন্বয় যুৱ সংঘৰ যি আমাৰ নগাপথাৰ সমন্বয় বিহুৰ যোগেদি তেখেতক আমি এখন সম্বৰ্ধনা জনাবলৈ তেখেতক আমি নামটো আমি প্ৰস্তাৱিত কৰিছোঁ। ৰাইজে বিচাৰি থৈছে তেখেতক। ঠিক তেনেদৰে আমি আমাৰ আদৰ্শবাদী খেতিয়ক ধনীৰাম চেতিয়া, তেখেতকো সম্বৰ্ধনা জনোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰ লগতে আমি আমাৰ স্থানীয় ঘনশ্যাম গগৈ, তেখেতকো আমি আদৰ্শৱান খেতিয়ক হিচাপে তেখেতক আমি সম্বৰ্ধনা জনোৱাৰ আমি ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি এই ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমাৰ যি আমাৰ স্মৃতি গ্ৰন্থ প্ৰকাশ হ'ব, সেই স্মৃতি গ্ৰন্থখনৰ মুখ্য আপোনাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলিও আমি ঠিকনাত ৰাখিছোঁ। এই স্মৃতি গ্ৰন্থখন প্ৰকাশ উন্মোচন কৰিবলৈ আহিব আমাৰ অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ সম্পাদক মহোদয় শ্ৰী পুলক কুমাৰ গগৈ ডাঙৰীয়া আহিব। তো আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমূহ আমাৰ স্থানীয় নাগৰিকবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ, যাতে আমাৰ আহিবলগীয়া যি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আছে, সেই ৰূপালী জয়ন্তী বৰ্ষ বিহু উদযাপন আমাৰ যি সন্মিলনখনি আছে সাফল্যমণ্ডিত কৰিবৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি আপোনালোকক মাধ্যমেৰে আমি ৰাইজলৈ আহ্বান জনালোঁ।